এভৰিৱান ইকুইপাত চায়েন্সৰ এই প্লেটফৰ্মলৈ মই প্ৰাঞ্জলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ হোৱাট ইজ মেনষ্ট্ৰুৱেল চাইকেল বা এই যি মহিলাসকলৰ যি মাহেকীয়া ঋতুচক্ৰ আছে এই সম্পৰ্কে আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ। আহকচোন আমি আৰম্ভ কৰোঁ যে এই বিষয়টো আমি আমাৰ আলোচনা কৰাৰ প্ৰয়োজনীয়তা কি আছে বা আমি কিয়নো আমি এই বিষয়ে আলোচনা কৰিব লাগে মানে চাওক ইয়াত মই আপোনালোকক এটা ৰিপৰ্ট দেখাইছোঁ যে দা হিন্দুত প্ৰকাশ পোৱা এটা ৰিপৰ্ট যে কি হয় যে এতিয়াও মানে ভাৰতবৰ্ষত প্ৰায় 12% ছোৱালীয়ে কি কৰে এই যি মানে মাহেকীয়া ঋতুচক্ৰ বা মেনষ্ট্ৰুৱেল চাইকেল আছে ইয়াক ভগৱানৰ কি বুলি কয় অভিশাপ বা মানে বুলি ভাবে বা এক মানে বেমাৰ বুলি ভাবে। গতিকে এনেকুৱা ধৰণৰ যি ভুল ধাৰণা আমাৰ সমাজত এতিয়াও চলি আছে এই ভুল ধাৰণাসমূহ নোহোৱা কৰিবলৈ বা এই ভুল ধাৰণাসমূহৰ পৰা আমাৰ যিসমূহ সমস্যা সৃষ্টি হৈছে এই সমস্যাসমূহৰ পৰা আমি আঁতৰি আহিবলৈ আমি এই বিষয়ে আমি আলোচনা কৰিব লাগিবই। নহ'লে মানে আমাৰ মহিলাসকল বা ছোৱালীসকলে যথেষ্ট কি কৰিব সমস্যাত ভুগি থাকিব। কাৰণ এই সম্পৰ্কে আমাৰ মানুহবিলাক যথেষ্ট মানে আলোচনা কৰিবলৈ সংকোচ কৰে বা এই সম্পৰ্কে যথেষ্ট মানুহখিনিৰ জ্ঞান কম। সেই গতিকে আহক আমি এই সম্পৰ্কে আলোচনা কৰোঁ। ব্ৰেক দ্য ব্লাড টাবু। গতিকে ইয়াত দিয়া আছে এটা টেগলাইন ব্ৰেক দ্য ব্লাড টাবু। গতিকে আহক আমি এই সম্পৰ্কে ভালকে আলোচনা কৰোঁ। তাৰ আগত আপোনালোকক মই কেইটামান ফেক্ট দেখাব খুজিছোঁ। চাওক ইয়াত এই সম্পৰ্কে আলোচনা কৰিব লগাৰ প্ৰয়োজনীয়তা কিয় আছে মানে আপোনালোকক আকৌ ক'ব খুজিছোঁ। চাওক ইয়াত কিছুমান মানে সমস্যাৰ কথা মানে দিয়া আছে যে অলিগো মেনৰিয়া, হাইপো মেনৰিয়া, পলি মেনৰিয়া। এইসমূহ শব্দ নিশ্চয় মানে বেছিভাগ মানুহ নাই শুনা বা শুনিছে যদিও পুৰুষসকলে নিশ্চয় বেছিভাগে শুনা নাই। এইসমূহ কিছুমান সমস্যা যিসমূহ সমস্যা মহিলাসকলে প্ৰতি মাহে মানে ভুগিব লগা হয়। যেনে কি হয় যে ইনফ্ৰিকুৱেণ্ট পিৰিয়ড যাক আমি কি বুলি কওঁ অলিগো মেনৰিয়া বুলি কওঁ। যে কিছুমান হৈছে কি হাইপো মেনৰিয়া যাক আমি কি কওঁ শ্বৰ্ট আৰু লাইট পিৰিয়ড বুলি কওঁ বা এনেকুৱা ধৰণৰ ফ্ৰিকুৱেণ্ট পিৰিয়ড, হেভি আৰু লং পিৰিয়ড। গতিকে এইবিলাক সমস্যা কি হয় মহিলাসকলে বিভিন্ন সময়ত ভুগি থাকে। গতিকে এই সম্পৰ্কে নিশ্চয় আমি আলোচনা কৰিব লাগিব যাতে তেওঁলোকে এই সমস্যাসমূহৰ পৰা ৰেহাই পায় বা এই সম্পৰ্কে আমাৰ এটা সজাগতা সৃষ্টি হয়। গতিকে চাওক ইয়াত আকৌ এটা মই তথ্য এটা দিছোঁ যে 2016 চনত প্ৰকাশ পোৱা এক ৰিচাৰ্চ অনুসৰি কি হৈছে যে এতিয়াও আমাৰ ভাৰতবৰ্ষত বহু ছোৱালীয়ে কি কৰে মানে এই মাহেকীয়া ঋতুচক্ৰৰ সময়ত নিজৰ স্কুল কলেজৰ পৰা আঁতৰি থাকে বা আপুনি মানে কলেজ বা অফিচতো বহুত মানে মহিলাই যোৱাৰ পৰা আঁতৰি থাকে। কিয় আঁতৰি থাকে? কাৰণ আমাৰ ভাৰতবৰ্ষত এতিয়াও আমাৰ যি মানে চেনিটাৰী চিষ্টেম বা আমাৰ যি মানে হাইজেনিক প্ৰপাৰ ব্যৱস্থা এতিয়াও আমাৰ নাই। গতিকে এই সময়খিনিত মানে যিসমূহ আমাৰ মানে প্ৰপাৰ টয়লেট বা মানে যেনেকুৱা ধৰণৰ সুবিধা লাগে সেই সুবিধাসমূহ আমাৰ স্কুল কলেজ বা আমাৰ বিশেষকৈ চৰকাৰী মহাবিদ্যালয় বা এই ক্ষেত্ৰত আমি দেখিবলৈ ইয়াৰ মানে নাপাওঁ বা ইয়াৰ অভাৱ অনুভৱ কৰোঁ। সেই গতিকে এই মহিলাসকলে বা ছোৱালীসকলে এই মানে সমস্যাৰ বাবে স্কুল কলেজৰ পৰাও কি কৰিব লগা হয় আঁতৰি থাকিব লগা হয়। গতিকে চাওক এতিয়া আমি এই সম্পৰ্কে আমি অকমান আলোচনা কৰিব খুজিছোঁ বা আমি মানে কিয়নো মানে এই গোটেই প্ৰক্ৰিয়াটো কি এই মেনষ্ট্ৰুৱেল চাইকেল প্ৰক্ৰিয়াটো কি সেই সম্পৰ্কে আমি অকমান বুজিব চেষ্টা কৰিছোঁ। চাওক ইয়াত মানে ডেফিনেশ্যন বা সূত্ৰ হিচাপে কি দিয়া আছে যে মেনষ্ট্ৰুৱেল চাইকেল ইজ এ চিৰিজ অফ cyclic physiological physiologic changes that take place inside the female reproductive tract. তো এই যি মেনষ্ট্ৰুৱেল চাইকেল বা যি মাহেকীয়া ঋতুচক্ৰ এয়া হৈছে এক এনেকুৱা প্ৰক্ৰিয়া য'ত কি হয় আপোনাৰ যে মহিলাসকলৰ মানে দেহৰ আভ্যন্তৰীণ অংশত কি হয় কিছুমান ফিজিঅলজিকেল মানে আভ্যন্তৰীণ অংশত কিছুমান চাইক্লিকেল মানে মাহেকীয়া ভাবে যে এনেকুৱা নহয় যে এবাৰে হ'ব প্ৰতি মাহে কি হয় এই বস্তুটো চেঞ্জ হৈ থাকে এই মাহত নেক্সট মাহত কি হয় মানে এনেকুৱা ধৰণে কি হয় চাইক্লিকেল চেঞ্জ হৈ থাকে। ক'ত চেঞ্জ হয় আপোনাৰ ৰিপ্ৰডাক্টিভ ট্ৰেকত। এই যিটো ৰিপ্ৰডাক্টিভ ট্ৰেক মানে এই আমি এইখিনিক ৰিপ্ৰডাক্টিভ অৰ্গেন বুলি কওঁ ফিমেলৰ এই বা এইখিনি মানে ৰিপ্ৰডাক্টিভ অৰ্গেন। এই ৰিপ্ৰডাক্টিভ অৰ্গেনসমূহৰ কিছুমান বিশেষ ঠাইত কি হয় এই চেঞ্জসমূহ হয়। গতিকে আৰু এই চেঞ্জটো আপোনাৰ মানে 28ৰ পৰা 29 দিনৰ মূৰে মূৰে চলি থাকে। গতিকে এতিয়া প্ৰথমে আমি এই বস্তুটো বুজাৰ আগতে আমি মানে ডায়েগ্ৰামটো আমি বুজিবলৈ চেষ্টা কৰোঁ তেতিয়া আমাৰ সহজ হ'ব। চাওক ইয়াত মানে গোটেই এটা মানুহৰ মানে মানে লোৱাৰ পাৰ্টটো ডায়েগ্ৰাম দিবলৈ চেষ্টা কৰা হৈছে। মানে এই ডায়েগ্ৰামটোকে আমি অকমান চিম্পলিফাই কৰি আমাৰ যিখন মানে ক্লাছ 12 অৰ্থাৎ মানে হায়াৰ ছেকেণ্ডাৰী ক্লাছ 12ৰ NCERT যিটো ডায়েগ্ৰাম দিয়া আছে সেই ডায়েগ্ৰামটো ইয়াত মানে লোৱা হৈছে। ইয়াত চাওক কি বস্তু দেখুওৱা আছে চাব যে এইটো হৈছে কি এটা অভেৰী। অভেৰী মানে যাক আমি অসমীয়াত কি বুলি কওঁ ডিম্বাণু বুলি আমি কওঁ। এই ডিম্বাণু তাৰ পৰা ইয়াৰ চাওক এইবিলাক কিছুমান আঙুলি সদৃশ ষ্ট্ৰাকচাৰ এইবিলাক কয় কি আপোনাৰ যে ইয়াত চাওক দিয়া আছে ফিমৰি। ইয়াক ফিমৰি বুলি কয় এই আঙুলি সদৃশ ষ্ট্ৰাকচাৰবিলাক এনেকে আঙুলি দৰে কি কৰে এই যিটো অভেৰী আছে বা ডিম্বাশয় আছে এই ডিম্বাশয় কি কৰে এনেকে আগুৰিত হৈ থাকে। এই ডিম্বাশয়ত কি হয় ডিম্বাণু সৃষ্টি হয় যাক আমি ইংৰাজীত অভাম বুলি কওঁ। এই ডিম্বাশয়ৰ পৰা কি হ'ব ইয়াত অভাম সৃষ্টি হ'ব। এই অভামসমূহ এনেকে কি কৰে ওলাই পেলাই এই ৰাস্তাটোৰে কি হ'ব এনেকে ওলাই যাব। এই ৰাস্তাটোৰে কি কৰে ইহঁতে এনেকে এই অভামবিলাকে কি কৰে
ওলাই যায়। আৰু ইয়াৰ বিভিন্ন নাম দিয়া আছে। চাওক, এই অংশটোক এই অংশটোক কোৱা হয়, অৰ্থাৎ ফিমব্ৰিৰ পিছৰ অংশক কোৱা হয় কি ইনফাণ্ডিবুলাম বুলি কোৱা হয়। তাৰে পিছৰ অংশটোক কোৱা হয় কি এম্পুলা। তাৰে পিছৰ অংশটোক কোৱা হয় কি ইষ্টামাছ। আৰু এই গোটেইখিনিক একেলগে কি বুলি কয়, ফেলোপিয়ান টিউব বুলি আমি নামাকৰণ কৰোঁ। ইয়াৰে পিছৰ অংশ যদি চাই, এই গোটেইখিনি অংশ আমি কি বুলি কওঁ, মানে কিউটেৰাছ বা কিউটেৰাইন ফান্ডাছ, বা মানে এই ভিতৰখিনি আমি কি বুলি ক'ব পাৰোঁ, কিউটেৰাছ বুলি আমি ক'ব পাৰোঁ। তাৰে তলৰ অংশখিনিক আমি কি বুলি কওঁ, চাৰ্ভিক্স বুলি কওঁ, বা চাৰ্ভিকেল কেনেলক আমি কি বুলি কওঁ, বাৰ্ট কেনেল বুলি কওঁ। অৰ্থাৎ এই যি বাৰ্ট, মানে এই যি চাৰ্ভিকেল কেনেল আছে, এই কেনেলৰ থ্ৰুদি কি হয়, এটা শিশুৰ জন্ম হয়। চাওক, ইয়াত কিছুমান বস্তু দেখুওৱা আছে, যিবিলাক এই ৰঙা ৰঙা, মানে মই ড্ৰ কৰাটো নহয়, এই যিবিলাক এনেকে এনেকে দিয়া আছে, ড্ৰ কৰি দিছো, এই যিবিলাক বস্তু দিয়া আছে, এই এইবিলাক এইবিলাকক আমি কি নাম দিছো, এণ্ডোমেট্ৰিয়াম। অৰ্থাৎ বাহিৰৰ যিটো লেয়াৰ, তাৰ নাম দিছো আমি এণ্ডোমেট্ৰিয়াম। তাৰে ভিতৰৰ অকমান, এই একদম বাহিৰতটো কৈছো আমি এণ্ডো, অকমান ভিতৰৰ খিনি কৈছো আমি কি, মায়োমেট্ৰিয়ামৰ একদম বাহিৰৰ লেয়াৰটোক আমি কি কৈছো, আমি কৈছো পেৰিমেট্ৰিয়াম বুলি। গতিকে এইখিনি হৈছে এটা আমাৰ ফিমেল ৰিপ্ৰডাক্টিভ বা মহিলাৰ যি মানে ৰিপ্ৰডাক্টিভ পাৰ্ট, এটা ডায়েগ্ৰাম আমাৰ, বা আমাৰ ছবি এটা, যে এই ছবিটোৰ পৰা আমি এতিয়া নেক্সট পাৰ্টটো কি চাব লাগিব, যে এই যিটো আমাৰ অভেৰি আছে, এই ফিমেলৰ যিটো অভেৰি আছে, এই অভেৰিটোক আমি অকণমান বেছি বহলভাৱে চাব লাগিব। আহকচোন আমি এই ডায়েগ্ৰামটো চাওঁ। সেই যিটো অভেৰি আছে, সেই অভেৰিটোকে আমি এনেকে কাট কৰি, অলপ কাটি পেলাই আমি কি কৰিছো, ইয়াত আপোনাৰ মানে এটা ডায়েগ্ৰাম লৈছো, বা আমি ইয়াক মাইক্ৰস্কোপত চাইছো। চালে আমি ইয়াত কি দেখা পাইছো, চাওক, ইয়াত আমি দেখা পাইছো যে কিছুমান এনেকুৱা ধৰণৰ কোষ দেখা পাইছো, আৰু এই কোষ বিলাকৰ বিভিন্ন ধৰণৰ নামাকৰণ কৰা আছে। এতিয়া আপোনালোক এটা কথা মই জনাব খুজিছো, যে চাওক, যে পুৰুষৰ ক্ষেত্ৰত আৰু মহিলাৰ ক্ষেত্ৰত এই গোটেই প্ৰক্ৰিয়াটোত অকণমান ডিফাৰেন্স আছে। কি ডিফাৰেন্স আছে, যে এগৰাকী পুৰুষৰ যি শুক্ৰাণু সৃষ্টিৰ প্ৰক্ৰিয়া বা স্পাৰ্ম প্ৰডাকশ্যন প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া আৰম্ভ হয় 10 বছৰ বা মানে 12 বছৰ, যেতিয়া এটা মানে ল'ৰাই পিউবাৰ্টি এটেইন কৰে। পিউবাৰ্টি এটেইন কৰা সময়ত এজন ল'ৰাই কি কৰে, স্পাৰ্ম প্ৰডাকশ্যন বা শুক্ৰাণু সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। কিন্তু এগৰাকী মহিলাৰ এই গোটেই প্ৰক্ৰিয়াটো কেতিয়া আৰম্ভ হয়, এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হয় মহিলাগৰাকী বা শিশুটোৰ জন্ম হোৱাৰ আগতে। অৰ্থাৎ এটা ফিমেল চাইল্ড বা এটা মানে গাৰ্ল চাইল্ড জন্ম হোৱাৰ আগতে কি হয়, মানে সেই শিশুটোৰ, সেই গাৰ্ল চাইল্ডটোৰ দেহত কি হয়, এই যিসমূহ কোষৰ পৰা ভৱিষ্যত সেই শিশুটোৱে বা সেই মানে ছোৱালীজনীয়ে যিসমূহ ডিম্বাণু সৃষ্টি কৰিব, সেই ডিম্বাণু সৃষ্টি কৰিবৰ কাৰণে যিসমূহ কোষ লাগিব, সেই কোষসমূহ অলৰেডি সৃষ্টি হৈ যায়। অৰ্থাৎ মই আকৌ এবাৰ কৈ দিছো, চাব, অকণমান কনফিউজ লাগিব পাৰে। অৰ্থাৎ পুৰুষৰ দেহত শুক্ৰাণু সৃষ্টিৰ কাৰণে যিসমূহ কোষ বা যিসমূহ প্ৰক্ৰিয়া, এইসমূহ প্ৰক্ৰিয়া ষ্টাৰ্ট কেতিয়া হয়, যে 10-12 বছৰ বয়সত, যেতিয়া এটা পিউবাৰ্টি এটেইন কৰে, 10, 11, 12, 13 বছৰ বয়সত এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হয়। কিন্তু মহিলাৰ ক্ষেত্ৰত কি হয়, চাওক, মহিলাৰ ক্ষেত্ৰত আপোনাৰ এই গোটেই প্ৰক্ৰিয়াটো মহিলাগৰাকী বা সেই যিটো মানে ছোৱালীগৰাকী জন্ম হোৱাৰ আগতেই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হয়। কেতিয়া আৰম্ভ হয়, যে যেতিয়া সেই মহিলাগৰাকী বা সেই শিশুগৰাকী মানে মাকৰ গৰ্ভাশয়ত থাকে, বা মানে মাকৰ উমত থাকে, তেতিয়া এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হয়। অৰ্থাৎ যেতিয়া তাৰ মানে জন্ম নোহোৱাতে এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হয়। আৰু সেই সময়তে যিসমূহ কোষৰ পৰা ভৱিষ্যত কি হ'ব, ডিম্বাণু সৃষ্টি হ'ব, অভাম সৃষ্টি হ'ব, এই অভামসমূহৰ প্ৰিকৰচৰ চেল, বা মানে যিসমূহ মানে অৰ্থাৎ মানে প্ৰাৰম্ভিক কোষসমূহ অলৰেডি সৃষ্টি হৈ যায়। আৰু কিমান সৃষ্টি হয়, এনেকুৱা নহয় যে এটা দুটা সৃষ্টি হয়। চাওক, যে মিলিয়নছ অফ অগনিয়া আৰ ফৰ্ম, অৰ্থাৎ মানে সেই যিসমূহ মানে প্ৰিকৰচৰ চেল, বা যিসমূহৰ পৰা ভৱিষ্যত কি হ'ব, মানে নতুন আহ মানে অভাম প্ৰডিউচ হ'ব, সেইবিলাক কি বুলি কওঁ, আমি অগনিয়া বা অগনিয়া মাদাৰ চেল বুলি কওঁ। এই অগনিয়াসমূহ কিমান হৈছে, চাওক, মিলিয়নছ, মানে ধৰক 10-12 লাখ, মানে কি হয় আপোনাৰ এনেকুৱা, বা 10-20 লাখ বা সেনেকুৱা ধৰণৰ, মানে প্ৰপাৰ সেই নাই এই কিমান হ'ব, কিন্তু সেনেকুৱা ধৰণৰ বহু মিলিয়ন কি হয়, আমি এনেকুৱা ধৰণৰ ই অগুণীয়া মাদাৰ চেল বা অগুণীয়া আমি দেখিবলৈ পাওঁ। আৰু এই কোষসমূহ মানে কি হয়, লাহে লাহে আপোনাৰ মানে গ্ৰ'থ হৈ থাকে আৰু হৈ মানে এট পিউবাৰ্টি, মানে যেতিয়া মানে মানে শিশু নহয়, যেতিয়া মানে ছোৱালীগৰাকীয়ে মানে পিউবাৰ্টি এটেইন কৰে, তেতিয়ালৈ গৈ মাত্ৰ 60,000-ৰ পৰা 80,000হে মাত্ৰ এই কোষ, এই যিসমূহ অগুণীয়া কোষ আছিল, এইবাৰ অগণীয়া মাতৃকোষ আছিলে, এই অগণীয়া মাতৃকোষসমূহ ভালে থাকে, বাকীখিনি কোষ কি হয়, নষ্ট হৈ যায়। এইবিলাক কি হয়, আমি দেখা পাব পাৰো যে অগণীয়া মাদাৰ চেল, এইবিলাক হৈছে অগণীয়া মাদাৰ চেল, যিবিলাক আপোনাৰ এগৰাকী শিশু জন্ম, অৰ্থাৎ মানে ফিমেল বা কি বুলি চৰি মানে এগৰাকী গাৰ্ল চাইল্ড জন্ম হোৱাৰ আগতে এইসমূহ সেই গাৰ্ল চাইল্ডটোৰ দেহত অলৰেডি ফৰ্ম হৈ যায়। আৰু যেতিয়া ফৰ্ম হৈ যায়, তাৰ পৰৱৰ্তী পৰ্যায়ত মানে পিউবাৰ্টিৰ আগে আগে কি হয়, ইয়াত চাওক, ইয়াৰ কাষে কাষে কিছুমান এনেকে কি হয়, কোষে এনেকে উগুৰি ধৰা আৰম্ভ কৰে।
মানে আৰম্ভ কৰে। আৰু এইবিলাকক আমি কি নাম দিওঁ এনেকে যেতিয়া এনেকে এটা লেয়াৰ হৈ যায় তাক আমি নাম দিওঁ কি প্ৰাইমাৰী ফলিকুল। ইয়াক আমি নাম দিওঁ কি প্ৰাইমাৰী ফলিকুল। এই প্ৰাইমাৰী ফলিকুলসমূহ আকৌ বেছি কিছুমান এনেকে লেয়াৰ আছে মানে প্ৰথম মানে দুটা লেয়াৰ আছে ধৰক কি হ'ল তিনিটা লেয়াৰ হোৱা আৰম্ভ কৰিলে এনেকে বহুত লেয়াৰ হয় তাক আমি নাম দিওঁ কি আপোনাৰ ছেকেণ্ডাৰী ফলিকুল। এই ছেকেণ্ডাৰী ফলিকুলসমূহ কি হয় টাৰ্চিয়াৰী ফলিকুললৈ কি হয় ৰূপান্তৰ হয়। চাওক ইয়াত সেইসমূহ আছিল প্ৰাইমাৰী আগতে কি আছিল অগনীয়া মাদাৰ চেল বা অগনীয়া এই অগনীয়াৰ পৰা কি হ'ল প্ৰাইমাৰী হ'ল কেনেকে হ'ল ইয়াৰ চাৰিও কথা কিছুমান কোষে আগুৰ ধৰিলে ইয়াৰ অকমান ৰূপান্তৰ হ'ল বা ই ট্ৰান্সফৰ্ম হ'ল হৈ পেলাই কি হ'ল প্ৰাইমাৰী ফলিকুল হ'ল প্ৰাইমাৰীৰ পৰা ছেকেণ্ডাৰীৰ পৰা কি হ'ল টাৰ্চিয়াৰী হ'ল। এই টাৰ্চিয়াৰীসমূহ আমি মানে ইয়াৰ এটা চিনাক্ত কৰিব পৰা কেৰেক্টাৰিষ্টিক হৈছে ইয়াত আমি এনেকুৱা ধৰণৰ খালী কেভিটি কিছুমান দেখিবলৈ পাওঁ যাক আমি নাম দিওঁ এনট্ৰাম বুলি কওঁ এই খালী কেভিটিসমূহ। এই টাৰ্চিয়াৰী ফলিকুলসমূহ কিহলৈ ৰূপান্তৰ হয় ই গ্ৰাফিয়ান ফলিকুল বা যেতিয়া ই পূৰণ হয় ই গ্ৰাফিয়ান ফলিকুললৈ কি হয় ৰূপান্তৰ হয়। আৰু অৱশেষত এটা সময়ত কি হয় এই গ্ৰাফিয়ান ফলিকুলটো ফাটি পেলাই ইয়াৰ পৰা কি হয় এনেকে অভামটো এই ইয়াত যিটো দেখুওৱা আছে অভাম এইটো কি হয় ওলাই গুচি আহে। ক'ৰ পৰা ওলাই গুচি আহে আপোনাৰ এই যিটো মই দেখাইছিলো এই যিটো অভেৰি আছে এই গোটেইখিনি কাহিনী ক'ত চলি আছিল অভেৰিৰ ভিতৰত চলি আছিল আৰু ইয়াৰ ভিতৰৰ পৰা এনেকুৱা এটা অভাৱ কি হ'ব ফাটি পেলাই কি হ'ব ওলাই গুচি আহিব। ইয়ালৈ আশা কৰো আপোনালোকে বুজি পাইছে। এইটো কি আছিল ফিমেল ৰিপ্ৰডাক্টিভ মানে আমাৰ অৰ্গেন বা মানে কি হয় মানে মহিলাৰ যিখিনি জনন অংগ হা এই জনন অংগৰ মোৰ আমাৰ প্ৰধান অংগ হৈছে কি আমাৰ যে অভেৰি এই অভেৰিৰ পৰা কি হ'ব অভেৰিত অভাম প্ৰডিউচ হ'ব। এই অভামটো শেষত যেতিয়া মানে মেচিয়ৰ হ'ব এই যে মানে পূৰণ হ'ব এই পূৰণ মানে এই ডিম্বাণুটো কি হ'ব ইয়াৰ পৰা ফাটি এনেকে ওলাই আহিব। এইখিনিতে আমি ঠিকেই বুজি পালো এবাৰে এই পথেৰে সি কি কৰিব যাত্ৰা কৰিব এনেকে আপোনাৰ কি কৰিব সি এনেকে যাত্ৰা কৰিব। কিন্তু কথাটো হ'ল যে এই যাত্ৰাৰ সময়ত যদি ইয়াৰ মানে বিপৰীত ফালৰ পৰা এই ফালৰ পৰা যদি কি হয় ই শুক্ৰাণু কোষৰ মানে আগমন ঘটে বা শুক্ৰাণু যদি এইফালে আহি পায় তেতিয়া কি হ'ব এই অংশত সাধাৰণতে নৰ্মেলি মানে এইখিনি অংশত কি হয় আমি সাধাৰণতে আমি কি দেখা পাওঁ নিষেচন হোৱা অৰ্থাৎ মানে এই শুক্ৰাণু আৰু ডিম্বাণু কোষটোৰ কি দেখা পাওঁ আমি মিলন হোৱা দেখিবলৈ পাওঁ। এইফালৰ পৰা শুক্ৰাণু আহিব এইফালৰ পৰা ডিম্বাণু আহিব আৰু এইখিনি অংশত কি হয় নৰ্মেলি মিলন হোৱা দেখিবলৈ আৰু মিলন হোৱাকে আমি অসমীয়াত কওঁ নিষেচন বুলি কওঁ আৰু ইংৰাজীত আমি কি বুলি কওঁ আমি ফাৰ্টিলাইজেশ্যন হোৱা বুলি কওঁ। যদি ফাৰ্টিলাইজেশ্যন হৈ যায় তাৰে পিছত কি হ'ব যিটো আমাৰ জাইগত ফৰ্মেশ্যন হ'ব ফাৰ্টিলাইজেশ্যন হৈ পেলাই যিটো কোষ সৃষ্টি হয় তাক আমি জাইগত বা যজন কোষ বুলি কওঁ। এই যজন কোষটো এনেকে কি হ'ব বা এনেকে ইয়াত চাওঁ এটা ই বাগৰি আহিব এনেকে বাগৰি আহি পেলাই এই যিখিনি অংশ আছিল এই যিখিনি অংশ আছিল এই অংশখিনিত ই এনেকে আপোনাৰ আহ লাগি ধৰিব। এই অংশখিনি এনেকে লাগি ধৰিব আৰু ইয়াক এনেকে ইয়াৰ কাষৰ যিবিলাক কোষ আছে এনেকে কি কৰিব এনেকে আপোনাৰ এনেকে আগুৰি ধৰি পেলাই কি কৰিব শেষত নিজৰ মাজত এনেকে সোমাই ল'ব আপোনাৰ অৰ্থাৎ মানে এই যিখিনি মানে ৰঙা দেখা পাইছে আপোনাৰ এণ্ডোমেট্ৰিয়াম কি কৰিব এনেকে আগুৰি ধৰি পেলাই লৈ ল'ব। কিন্তু এতিয়া কথাটো হ'ল কি যদি আপোনাৰ ইয়াৰ বিপৰীত ফালৰ পৰা যিটো মই ক'লো যে ইয়াত বিপৰীত ফালৰ পৰা যদি শুক্ৰাণু বা স্পাৰ্ম আহে তেতিয়াহে এই ঘটনাখিনি সংঘটিত হ'ব। যদি বিপৰীত ফালৰ পৰা স্পাৰ্ম নাহে তেতিয়া কি হ'ব আপোনালোকে চিন্তা কৰক। তেতিয়া কি হ'ব যে এই যিটো ডিম্বাণু ইয়াৰ পৰা ওলাই আহিছিল ই বাগৰি এটা সময়ত এনেকে ওলাই আহি পেলাই ই এনেকে বাগৰি আহি থাকিব আৰু এটা সময়ত মানে ই প্ৰায় ২৯ দিন ২৯ দিনৰ মানে মূৰত এই চাইকেলটো সম্পূৰ্ণ হয়। আমি মানে প্ৰথম শ্লাইডখনতে পাইছো এই কি হ'ব ই এনেকে এই পথেৰে কি হ'ব বাহিৰ হৈ যাব। কিন্তু ই অকলে বাহিৰ হৈ নাযায় ই যেতিয়া বাহিৰ হৈ যাব এই যিখিনি অংশ আছে এই যিখিনি ইয়াত মানে অংশ আছে এই অংশখিনিকো কি কৰিব আপোনাৰ লগত লৈ যাব। অৰ্থাৎ মানে এই ডিম্বাণুটোতো বাহিৰত ওলাই যাবই এই ডিম্বাণুটোৰ লগত এই যিখিনি আপোনাৰ এণ্ডোমেট্ৰিয়াম আছে এই এণ্ডোমেট্ৰিয়ামখিনিও কি হ'ব ভাঙি চিঙি ওলাই যাব আৰু যোৱাৰ ফলত কি হ'ব এই বস্তুখিনিয়ে মানে মিনচ হিচাপে কি হ'ব ৰিলিজ হৈ যাব ক'ত বাহিৰত আউটাৰ এনভাইৰমেণ্টত আৰু নেক্সট মাহৰ পৰা এই চেম বস্তুটো আৰম্ভ হ'ব। গতিকে এই বস্তুখিনি আপোনালোক অৰ্থাৎ এই পাৰ্টটোক আপোনালোক মই এখন বেলেগ শ্লাইডত দেখাব চেষ্টা কৰোঁ আহকচোন। চাওক ইয়াত মই এই যিটো ৰঙা দেখা হৈছে এইটো বস্তু বেলেগ একো নহয় এই পাৰ্টটোকে এই যিটো পাৰ্ট আছে এই পাৰ্টটোকে মই তাত অকণমান চেপাৰেটকে আপোনালোকক দেখাব চেষ্টা কৰিছো চাওক হা ইয়াত চেপাৰেটকে দেখাইছো চাওক সেই পাৰ্টটো ইয়াত আমি গোটেই যিটো মাহেকীয়া ঋতু চক্ৰ ইয়াক আমি কি কৰিব পাৰো আমি টোটেল ৪টা ভাগত ভাগ কৰিব পাৰো হা সৰি ৩টা ভাগত ভাগ কৰিব পাৰো। এটা হৈছে কি মেনষ্ট্ৰুৱেশ্যন হা নেক্সট হৈছে ফলিকুলাৰ ফেজ বা প্ৰলিফাৰেশ্যন ফেজ নেক্সট তাৰপিছত হৈছে কি লুটিয়েল ফেজ। এইবিলাক বিষয়ে যিসকল যদি কোনোবা হায়াৰ ছেকেণ্ডাৰী ষ্টুডেণ্টে ইয়াত মানে ভিডিঅ' চাই আছে তেতিয়াহ'লে
তোমালোকৰ কাৰণে মই এক্সট্ৰাকে যিটো আমাৰ হিউমেন ৰিপ্ৰডাকচন চেপ্টাৰ আছে তাত ভালকৈ আমাৰ চেনেলতে ভিডিঅ'বোৰ বনাই থৈ দিলোঁ, তাত তোমালোকে চাব পাৰা। তাত মানে আমি বেছি মানে ডেপথত বা বেছি ডিটেইলছত যিখিনি আমাৰ পৰীক্ষাৰ কাৰণে মানে প্ৰয়োজনীয় সেই সম্পৰ্কে আমি মানে আলোচনা কৰিছোঁ। আজি জাষ্ট আমি এটা মানে জেনেৰেল পাৰ্পাছত আমি মানে যাতে সকলোৰে বাবে মানে বুজি পোৱাকৈ আমি আলোচনা কৰিছোঁ, গতিকে আমি বেছি ডেপথত গৈ আজি আমি আলোচনা নকৰোঁ। গতিকে চাবা ইয়াত আমি ইয়াত এই যিসমূহ মানে এইখন আমি এই যিখন ৱাল আছে, যিখন এণ্ডমেট্ৰিয়াম আছে, য'ত আমি তাত এনেকে আছিল ন, এনেকে দেখুওৱা আছিল। ইয়াত আমি এনেকে বেলেগ ধৰণে লৈছো। ইয়াত চাওক, ইয়াত মই কি দেখাব খুজিছো আপোনালোকক চাওক, যে প্ৰথম পৰ্যায়ত এই যিটো 1 to 5 days আছে, এই সময়খিনিত এই এই সময়খিনিত কি হৈছে, এই যিটো ৰঙা ৰঙা এনেকে দেখুওৱা হৈছে, অৰ্থাৎ এই যিখন এণ্ডমেট্ৰিয়াম আছিল, এই এণ্ডমেট্ৰিয়ামখন ভাঙি লগত এই যিবিলাক দেখুওৱা আছে, এইবিলাক যিবিলাক কিছুমান এনেকে দেখুওৱা আছে ন অকমান, এইবিলাক হৈছে আমাৰ কিছুমান ব্লাড ভেচেল, শিৰা উপশিৰা। এই শিৰা উপশিৰা বিলাকো ভাঙি যায়। সেই গতিকে কি হয়, আমাৰ এই যি মানে ব্লিডিঙৰ মানে হয় মানে, গতিকে এই যিসমূহ শিৰা উপশিৰা আছে, এই শিৰা উপশিৰাসমূহ ভাঙি যোৱাৰ কাৰণে কি হয়, ব্লিডিং হয়। এতিয়া চাওক, ইয়াত কি হ'ল, এই বস্তুখিনি আগৰ যিখিনি ধৰক, যদি এনেকে মই বুজাব খোজো যে ইয়াৰ আগত যিখন মানে আছিল এই বস্তু এণ্ডমেট্ৰিয়াম, সেইখিনি ভাঙি অলৰেডি ইয়াত কি হ'ল, বাহিৰ হৈ গ'ল। এতিয়া চাওক, এই মোটামুটি 5 days মানৰ পৰা আৰু কি হৈছে, এই বস্তুটো নতুনকে কি হৈছে, বৃদ্ধি হোৱা আৰম্ভ হৈছে। চাওক এনেকে বাঢ়ি গৈ আছে, চাওক বাঢ়ি গৈ আছে, এনেকে কি হৈছে, আহি এই পৰ্যায়লৈ কি হৈছে, পুৰা ই বাঢ়ি গৈ আছে। কিয় বাঢ়ি গৈ আছে? ই এনেই বাঢ়ি নাযায় একচুৱেলি। ই এই এই বস্তুটোৰ কাৰণে অপেক্ষা কৰে একচুৱেলি। ই যাতে কোনোবা ফালৰ পৰা যাতে মানে কোনোবা মাহত কি হ'ব, শুক্ৰাণু কোষ আহিব আৰু ডিম্বাণু কোষ আহিব, আহি পেলাই সিহঁতৰ মিলন হ'ব, আৰু হ'লে যিটো যজন কোষ বা যিটো জাইগত হ'ব, বা যিটো ভৱিষ্যত নৱজাতকৰ সৃষ্টি হ'ব, যিটো বেবী ফৰ্মেশ্যন হ'ব, সেই বেবীটোক যাতে ইহঁতে ইয়াত ধৰি ৰাখিব পাৰে আৰু তাক কি কৰিব পাৰে, গ্ৰ' হোৱা, তাক মানে বৃদ্ধি হোৱা ঠাইকণ দিব পাৰে। সেই গতিকে এই প্ৰক্ৰিয়াটো এনেকে বাঢ়ি যায়। আৰু যদি গৈ সিহঁতে গম পাই যে নাই, আৰু এই সময়ত বা এই মাহত আমাৰ এই বস্তুটো চান্সটো নাই, এই শুক্ৰাণু অহাৰ কোনো ধৰণৰ চান্স নাই, তেতিয়া কি হয়, এই অংশতে কি হয়, চাওক ইয়াত কি দেখুওৱা হৈছে, এই বস্তুখিনি ভাঙি গ'ল আকৌ আপোনাৰ। আৰু এই প্ৰক্ৰিয়াটো নেক্সট পাৰ্টত আৰু কি হ'ব, এই চেম এই পইণ্টৰ পৰা এনেকে কি হ'ব, ষ্টাৰ্ট হ'ব, আৰু নেক্সট ভাঙি যাব, আৰু নেক্সট ষ্টাৰ্ট হ'ব। এই বস্তুটো কি হয়, কণ্টিনিউৱাছ এনেকে চলি থাকে। অলপ আগত যিটো মই আপোনালোকক কৈছিলো যে ইয়াত ইয়াত যিটো মই বস্তু মই দেখাইছিলো আপোনালোকক, চাওক ইয়াত যিটো যে ইয়াৰ পৰা এনেকে কি হৈছে, প্ৰাইমাৰী, ছেকেণ্ডাৰী, টাৰ্চিয়াৰী হৈ আছে, এই বস্তুখিনিও চাওক ইয়াত একেলগে দেখুওৱা হৈছে। চাওক ইয়াত কি হৈছে, এইবিলাক বস্তু চাওক মানে বৃদ্ধি হৈ আছে। এইটো যদি আমি প্ৰাইমাৰী বুলি কওঁ, এইটো প্ৰাইমাৰী ফলিকুল, এইটো আপোনাৰ ছেকেণ্ডাৰী ফলিকুল, এইটো আমাৰ টাৰ্চিয়াৰী ফলিকুল, এইটো হৈছে আমাৰ গ্ৰাফিয়ান ফলিকুল। আৰু অৱশেষত কি হৈছে, এই গ্ৰাফিয়ান ফলিকুলটো চাওক, এইটো ভাঙি পেলাই, ফাটি পেলাই ওলাই গৈছে। আৰু এই ঘটনাটো সাধাৰণতে কি হয়, 14 নম্বৰ বা 15 নম্বৰ, 14 বা 15 নম্বৰ দিনা হয়। আৰু ইয়াক কয় কি, অভুলেশ্যন বুলি কোৱা হয়। অৰ্থাৎ এই অভামটো ওলাই অহাটোক আমি অভুলেশ্যন বুলি কওঁ। অৰ্থাৎ মেনষ্ট্ৰুৱেল চাইকেল বা মাহেকীয়া ঋতুচক্ৰৰ প্ৰথম দিনৰ পৰা আৰম্ভ কৰি এই যিটো 14 নম্বৰ দিন থাকে, এই 14 নম্বৰ দিনটোত কি হয়, এই অভুলেশ্যন হয়। অৰ্থাৎ নেক্সট মাহত এই যিটো অভাম ওলাই, ই কি হ'ব, ইয়াত মানে এনেকে এই ৰাস্তাটোৰে, অৰ্থাৎ মানে যিটো মানে আমি অভেৰি ড্ৰ কৰিছিলো, এনেকে যিটো অভেৰি ড্ৰ কৰিছিলো, এই যি অভেৰি আছিল, ইয়াৰ পৰা কি হ'ব, এনেকে ই ওলাই আহিব। কোনটো ওলাই আহিব, এই যিটো ইয়াত 14 নম্বৰ দিনা যিটো ওলাই আহিল, ই নেক্সট মাহত ওলাই আহিব। আৰু ওলাই আহিলে এইখিনি সময়ত কি কৰিব, শুক্ৰাণুৰ বাবে অপেক্ষা কৰিব, যদি মানে শুক্ৰাণুক লগ নাপায়, কি হ'ব, নেক্সট মাহত কি হ'ব, বাহিৰলৈ ওলাই যাব। এই প্ৰক্ৰিয়াটো কি হয়, কণ্টিনিউৱাছ চলি থাকে। এই গোটেই প্ৰক্ৰিয়াখিনিকে আমি কি বুলি কওঁ, একেলগে মাহেকীয়া ঋতুচক্ৰ বুলি কওঁ। চক্ৰ বুলি কিয় কোৱা হয়, কাৰণ ই বাৰে বাৰে কি হয়, কণ্টিনিউৱাছ চলি থাকে। গতিকে আহক, আমি ইয়াৰ লগত মানে জড়িত কিছুমান সমস্যাও একেলগে আপোনালোকক মই ক'ব খুজিছো। চাওক, এইটো এটা কি মহিলাসকলৰ সমস্যা, কি হয়, হোৱাট ইজ ডিছমেনৰিয়া, যে কি হয়, যে পেইন এছ'চিয়েটেড উইথ মেনষ্ট্ৰুৱেশ্যন ইজ কল্ড ডিছমেনৰিয়া, যে মহিলাসকলে বিভিন্ন সময়ত এই মাহেকীয়া ঋতুচক্ৰৰ সময়ত কি হয়, যথেষ্ট বিষ অনুভৱ কৰিব লগা হয়। মানে এই বিষবিলাক বা এই যিটো সমস্যা, তাক কি বুলি কোৱা হয়, ডিছমেনৰিয়া বুলি কোৱা হয়। ইয়াৰো বহুখিনি ভাগ আছে, প্ৰাইমাৰী ডিছমেনৰিয়া বা ছেকেণ্ডাৰী ডিছমেনৰিয়া। ইয়াত কোনটো বিষয়ত মানে বা কোনটোত কি হয়, আমি বৰ বিশেষ মানে ডিটেইলছত মানে আলোচনা নকৰো। গতিকে এইখিনি হৈছে মানে আমাৰ থুলমূলকৈ মাহেকীয়া ঋতুচক্ৰ। আকৌ এবাৰ মই আপোনালোকক মানে একদম চুটিকৈ কৈ দিছো। চাওক কি হ'ব, এইটো হৈছে কি, এটা আমাৰ ফিমেল মানে মহিলা মহিলা এগৰাকী জনন অংগ, য'ত কি হয়, ইয়াত আমাৰ কি আছে, এটা অভেৰি বা ডিম মানে কি আছে, আমাৰ ডিম্বাশয় আছে। এই ডিম্বাশয়ত কি হ'ব, ডিম্বাণু সৃষ্টি হ'ব। ডিম্বাণু সৃষ্টি হোৱাৰ বিভিন্ন প্ৰচেছ আছে। প্ৰাইমাৰী প্ৰথম কি হ'ব, মানে প্ৰথম কি থাকিব, অগণীয়া মাদাৰ চেল বা অগণীয়া মাতৃকোষ। তাৰ পৰা প্ৰাইমাৰী ফলিকুল হ'ব। প্ৰাইমাৰীৰ পৰা কি হ'ব, ছেকেণ্ডাৰী ফলিকুল। ছেকেণ্ডাৰীৰ পৰা টাৰ্চিয়াৰী ফলিকুল। টাৰ্চিয়াৰীৰ পৰা কি হ'ব, গ্ৰাফিয়ান ফলিকুল। এই গ্ৰাফিয়ান ফলিকুলটো শেষত কি হ'ব, ফাটি যাব, ব্ৰাষ্ট হৈ যাব। হৈ পেলাই কি হ'ব, তাৰ পৰা ভিতৰত থকা অভামটো কি হ'ব, ওলাই আহিব।
ওলাই আহি পেলাই ই কিমান নম্বৰ দিনা মানে ওলাই আহিব, ই 14 নম্বৰ দিনা বা 15 নম্বৰ দিনা নৰ্মেলি ওলাই আহিব। ওলাই আহি কি কৰিব, ই এই ৰাস্তাৰে এই ৰাস্তাৰে কি কৰিব, ই আপোনাৰ গতি কৰা আৰম্ভ কৰিব। এই ৰাস্তাৰে গতি কৰি থকা সময়ত যদি এইখিনি ঠাইত বা নৰ্মেলি এইখিনি ঠাইত যদি কি হয়, ই এইফালৰ পৰা অহা শুক্ৰাণুক লগ পাই ই কি কৰিব, তাৰ লগত নিকেচন কৰিব। নিকেচন কৰি কি কৰিব, এটা নতুন কোষ সৃষ্টি কৰিব, যাক আমি জাইগত বুলি কওঁ। আৰু এই জাইগতটোৰে ভৱিষ্যত মানে যিগৰাকী শিশু জন্ম হ'ব, এই জাইগতটোৰে মানে ডেভেলপ হৈ পেলাই এটা শিশু জন্ম হ'ব। যদি এইফালৰ পৰা শুক্ৰাণু নাহে, তেতিয়া কি হ'ব, এই যিটো এইফালৰ পৰা ডিম্বাণু ওলাই আহিছিল, ই কি কৰিব, এই ৰাস্তাটোৰে কি কৰিব, এনেকে বাহিৰলৈ ওলাই যাব। ই অকলে ওলাই নাযায়, এই লগত যিখিনি আপোনাৰ এই মানে এণ্ডমেট্ৰিয়াম আছে, এই যিখিনি এণ্ডমেট্ৰিয়াম খিনি কি কৰিব, এই লগত ভাঙি পেলাই লৈ যাব। আৰু এই গোটেইখিনি একেলগে আমি মিনচ বুলি কওঁ, আৰু এই গোটেই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ, মাহেকীয়া ঋতুচক্ৰ বুলি আমি কওঁ। গতিকে মানে এইখিনি থুলমূলকৈ মাহেকীয়া ঋতুচক্ৰৰ বিষয়ে আমি আলোচনা কৰিলো। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ। থেংক ইউ।